হেল্ল' ষ্টুডেণ্টছ, বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কমন প্ৰব্লেম দেখা গৈছে আৰু সেই প্ৰব্লেমটো হৈছে তেওঁলোকে পঢ়াত বহে হয় কিন্তু তেওঁলোকে কনচেনট্ৰেট কৰিব নোৱাৰে পঢ়াত বা ক্লাছত মন নবহে। তো তেনেধৰণৰ কিছুমান বা লং কুৱেশ্যন এনচাৰ মনত নৰয়। তো তেনেধৰণৰ প্ৰব্লেমৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যুঁজি আছে। ইয়াৰ যদি আমি ৰিজনৰ কথা কওঁ, ইয়াৰ ৰিজনটো হৈছে শ্বৰ্টছ। শ্বৰ্টছ মানে হয়তো তোমালোকে বুজি পাইছাই অলৰেডি যে ইউটিউবৰ শ্বৰ্টছ হ'ব পাৰে, ফেচবুকৰ শ্বৰ্টছ হ'ব পাৰে বা ইনষ্টাগ্ৰামৰ শ্বৰ্টছ হ'ব পাৰে। এই শ্বৰ্টছবিলাকে আমাৰ কি কৰিছে, মাইণ্ডটো কণ্ট্ৰল কৰি আছে। তো সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিব গৈ আছোঁ। শ্বৰ্টছবিলাকে আমাক কিদৰে প্ৰভাৱিত কৰিছে, তাৰ ফলত আমাৰ কি প্ৰব্লেম হৈ আছে আৰু তাৰ পৰা হাত সাৰিবলৈ আমি কি কৰিব পাৰোঁ, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া শ্বৰ্টছবিলাক চোৱাৰ প্ৰথমটো ডিছএডভান্টেজ বা প্ৰব্লেম হৈছে যে ইম'চনেল চেঞ্জেছ। ইম'চনেল চেঞ্জেছ মানে কেনেকুৱা, আমি যেতিয়া শ্বৰ্টছবিলাক চাই থাকোঁ তেতিয়া কি হয়, এটাৰ পিছত এটা কেটেগৰী নাহে, এটাৰ পিছত এটা কেটেগৰী আহি থাকে। যেনেকৈ আমি এটা চালোঁ যে হাঁহি উঠা এটা ভিডিঅ' চালোঁ 1 মিনিটৰ, তাৰপিছত আমি কি চালোঁ, এটা হয়তো দুখ লগা এটা ভিডিঅ' চালোঁ আৰু তাৰপিছত তেনেকুৱা বেলেগ বেলেগ কেটেগৰী ভিডিঅ'বিলাক আহি থাকে। সেই ভিডিঅ'বিলাকে কি কৰে, আমাৰ মাইণ্ডটো 1 মিনিট পিছে পিছে চেঞ্জ কৰিবলৈ ষ্টাৰ্ট কৰে। মাইণ্ডটো আমাৰ কি হয়, 1 মিনিটৰ পিছে পিছে চেঞ্জ হৈ গৈ থাকে। তো বস্তুবিলাক কি হয়, আমি নজনাকৈ, আমি হয়তো ফিল কৰা নাই বস্তুবিলাক, পঢ়িব বহুতেও সেই ছেইম ছিটুৱেশ্যন থাকে আমাৰ লগত, আমাৰ মাইণ্ডৰ লগত ছেইম ইম'শ্যন থাকে। আমাৰ মাইণ্ডটো কি হৈ থাকে, 1 মিনিটৰ পিছে পিছে চেঞ্জ হৈ থাকে, যাৰ ফলত আমি পঢ়িব বহিলেও কিন্তু পঢ়িবলৈ মন নাযায়, আমি পঢ়াত কনচেনট্ৰেট কৰিব নোৱাৰোঁ, তেনেধৰণৰ প্ৰব্লেম আহি যায়। এতিয়া হয়তো বস্তুবিলাক ফিল কৰিব পৰা নাই তোমালোকে। যেনেকৈ মই এটা এক্সাম্পল দিম, যেনেকৈ আমি পেন ঘূৰাই থাকোঁ, বহুতৰ অভ্যাস আছে পঢ়া সময়ত পেন ঘূৰাই থকাটো। এতিয়া পঢ়া সময়ত সি কেতিয়া পেনটো ল'লে, কেতিয়া পেনটো ঘূৰাই আছে সি নিজে ক'ব নোৱাৰে। ঠিক তেনেকৈ মাইণ্ডৰ ভিতৰত থকা সেই ইম'চনেল চেঞ্জেছবিলাকো কিন্তু আমি ধৰিব পৰা নাই। আমি পঢ়া সময়ত সেইবিলাক ধৰিব নোৱাৰোঁ আৰু তাৰপিছত আমি ফিল কৰোঁ যে মোৰ কিয় পঢ়াত মন বহা নাই বা মই কিয় কনচেনট্ৰেট কৰিব পৰা নাই। শ্বৰ্টছ হোৱাৰ নেক্সট প্ৰব্লেমটো হৈছে, এতিয়া কি হয়, শ্বৰ্টছ আমি কিহৰ কাৰণে চাওঁ, এণ্টাৰটেইনমেণ্ট পাবলৈ, হয়নে? এণ্টাৰটেইনমেণ্ট পাবলৈ আমি কি কৰোঁ, শ্বৰ্টছবিলাক চাই থাকোঁ। তো এটাৰ পিছত এটা আহি থাকে, হয়নে? তো 1 মিনিটৰ আমাৰ এণ্টাৰটেইনমেণ্ট লাগে, কিন্তু আমাৰ এনেকুৱা হৈ যায় যে ইয়াৰ কাৰণে কি হয়, আমি এতিয়া ধৰা ক্লাছত বহি আছোঁ, হয়নে? আমাৰ ব্ৰেইনটো যিহত এনেকুৱা হৈ গৈছে যে মোক 1 মিনিট পিছে পিছে এণ্টাৰটেইনমেণ্ট লাগে, কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে, কিন্তু ক্লাছত বহি পেলাই সেই বৰিং লেকচাৰবিলাক শুনিবলৈ আজিকালি ভাল নলগা হৈছে বা লং ভিডিঅ'বিলাক চাবলৈ ভাল নলগা হৈছে। এতিয়া ইউটিউব ভিডিঅ' চাই আছা হয়, কিন্তু তোমালোকৰ হয়তো ভাল লাগি থকা নাই। ইয়াৰ মেইন ৰিজনটো হৈছে তোমালোকে শ্বৰ্টছ চাই অভ্যাস। তোমালোকৰ সেই 1 মিনিটৰ এণ্টাৰটেইনমেণ্ট তোমালোকে ইয়াত বিচাৰি পোৱা নাই, বা ক্লাছৰ ভিতৰত পঢ়ি থাকিও তোমালোকে কিন্তু সেই 1 মিনিটৰ এণ্টাৰটেইনমেণ্টটো বিচাৰি নোপোৱা। যেতিয়া দীঘলীয়া লেকচাৰ হয়, তোমালোকৰ তাৰ পৰা কিন্তু মনটো নবহে। দীঘলীয়া লেকচাৰ হ'লে কি হয়, তোমালোকৰ সেই পঢ়াত মন নবহে আৰু তোমালোকে কিন্তু তাত কনচেনট্ৰেট কৰিব নোৱাৰা। এতিয়া শ্বৰ্টছ হোৱাৰ নেক্সট প্ৰব্লেমটো হৈছে লং কুৱেশ্যন এনচাৰ্ছ। এতিয়া আমাৰ কি হয়, আমি যেতিয়া লং কুৱেশ্যন এনচাৰ পঢ়িবলৈ বহোঁ তেতিয়া কিন্তু আমাৰ কনচেনট্ৰেট কৰিব নোৱাৰোঁ সেই লং কুৱেশ্যন এনচাৰত। ইয়াৰ কাৰণটো কি, যে আমাৰ যিহেতু শ্বৰ্ট চাই অভ্যাস হৈ গৈছে, গতিকে আমাৰ লং বস্তু এটা আমাৰ আয়ত্ব কৰিবলৈ প্ৰব্লেম এটা আহি পৰিছে। আমাৰ শ্বৰ্ট কুৱেশ্যন এনচাৰ তোমালোকে ট্ৰাই কৰি চাবা, শ্বৰ্ট কুৱেশ্যন এনচাৰ তোমালোকৰ হৈ যাব, কিন্তু লং কুৱেশ্যন এনচাৰত মেক্সিমাম ছাত্ৰ ছাত্ৰী আজিকালি ফচি গৈছে। ইয়াৰ ৰিজনটো মই ক'লোঁ অলৰেডি, যে লং কুৱেশ্যন এনচাৰ ফচাৰ ৰিজনটো হৈছে যে আমাৰ মাইণ্ডটো অলৰেডি ছেট হৈ আছে যে আমি শ্বৰ্ট বস্তু লাগে, লং বস্তু মই পঢ়িব নোৱাৰিম বা লং বস্তু মই আয়ত্ব কৰিব নোৱাৰিম। তো তেনেধৰণে মাইণ্ডটো ছেট হোৱাৰ কাৰণে আমাৰ কি হৈছে, আমাৰ লং কুৱেশ্যন এনচাৰ পঢ়িলেও আমাৰ কিন্তু মনত নৰয়। এতিয়া শ্বৰ্টছ হোৱাৰ নেক্সট প্ৰব্লেমটো হৈছে টাইম লছ। টাইম লছ মানে কেনেকৈ, আমি যেতিয়া শ্বৰ্ট চাবলৈ ষ্টাৰ্ট কৰোঁ, এতিয়া লং ভিডিঅ' এটা চালে কেনেকুৱা হয় যে এটা ভিডিঅ' চাই পেলাই মই এৰি দিম, ধৰা 10 মিনিটৰ থাকে, 15 মিনিটৰ থাকক, যে মই এইটো ভিডিঅ' চাই পেলাই মই পঢ়িবলৈ বহিম, তেনেকুৱা এটা হয়। কিন্তু শ্বৰ্টছ হোৱাৰ লগত কি হয়, আমাৰ কোনো ধৰণৰ টাইমৰ মেনেজমেণ্ট নাথাকে। আমি স্ক্ৰল কৰি গৈ থাকোঁ, শ্বৰ্টছ আহি থাকে, এটাৰ পিছত এটা চাবলৈ মন গৈ থাকে, গতিকে টাইমটো কোনফালে যায় আমি কোনো কেটচ কৰিব নোৱাৰোঁ, বা আমি লিমিট এটা ছেট কৰিব নোৱাৰোঁ যে মই ইমানটা শ্বৰ্টছ চাই পেলাই মই এৰি দিম। তো তাৰ ফলত কি হয়, বহুতো টাইম লছ হৈ যায়, ছাত্ৰ ছাত্ৰীসকলৰ বহুত টাইম লছ হৈ যায়, বা মোবাইলটো অলপ পিছে পিছে ল'বলৈ মন যায়, শ্বৰ্টছ ল'বলৈ মন যায়। তো তেনেধৰণৰ এটা ছিটুৱেশ্যন হোৱাৰ কাৰণে কি হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ বহুতো টাইম কিন্তু লষ্ট হৈছে। নেক্সট পইণ্টটো হৈছে যে লেক অফ এটেনশ্যন। এতিয়া মই অলৰেডি ক'লোঁ কথাবিলাক, যে যেতিয়া আমাৰ শ্বৰ্টছ চোৱা ষ্টাৰ্ট কৰিলোঁ, যেতিয়া শ্বৰ্টছ আমি চোৱা ষ্টাৰ্ট কৰিলোঁ, আমি যিকোনো বস্তু এটাত এটেনশ্যন দিব পৰা নাই বা কনচেনট্ৰেশ্যন আমি দিব পৰা নাই। আমি যিকোনো এটা কাম কৰিব গ'লে আমাৰ অসুবিধা হয়, অলপ বৰিং লাগে, বা বস্তুবিলাক আমি কৰিব যাওঁ যদিও আমি 100% দিব নোৱাৰোঁ। ইয়াৰ মেইন ৰিজনটো হৈছে শ্বৰ্টছ। কাৰণ আমাৰ দীঘলীয়া কিবা এটা কাম কৰিব লাগিলে, যেনেকৈ দীঘলীয়া সময় ধৰি আমি টেবুলত বহি পেলাই পঢ়া কামটো, সেই কামটো আমাৰ দ্বাৰা হ'বলৈ দিগদাৰ হয়, বা সেই এটা জেগাত 1 ঘণ্টা 2 ঘণ্টা বহি পেলাই পঢ়িবলৈ দিগদাৰ হয়। ইয়াৰ মেইন ৰিজনটো কি, শ্বৰ্টছ। ইয়াৰ অকল মই শ্বৰ্টছ বুলিয়ে নকম, আনুষাংগিক দিশো থাকিব পাৰে, কিন্তু শ্বৰ্টছবিলাকো কিন্তু তাৰ এটা কাৰণ। আমি প্ৰত্যেক দিনাখন বহুতো আমি শ্বৰ্টছ চাওঁ, গতিকে সেইটো এটা মেইন ৰিজন।
সেইটো এটা মেইন ৰিজন আমাৰ পঢ়াত এটেনশ্যন নবহাৰ এতিয়া যদি আমি সমাধানৰ কথা কওঁ সমাধানটো তোমালোকে গম পাইছা যে আমি যদি শৰ্ট চোৱাটো কমাই দিওঁ সেইটো আমাৰ কি হ'ব ডাঙৰ সমাধান হ'ব কাৰণ যদিহে তোমালোকে মই কোৱা প্ৰবলেমখিনি ৰিলেট কৰিব পাৰিছা নিজৰ লগতে তোমালোকে শৰ্ট চোৱা এৰি দিয়া লং ভিডিঅ' চাব পাৰা কিন্তু শৰ্টছবিলাক চোৱা এৰি দিয়া কাৰণ শৰ্টছবিলাকে অলৰেডি কৈছে যে কিছুমান প্ৰবলেম আছে ইয়াত আৰু সেই প্ৰবলেমখিনি ফেচ নকৰিবলৈ তোমালোকে শৰ্টছবিলাক চোৱা এৰিব পাৰা আৰু যদিও কেতিয়াবা মন যায় হয়তো এটা টাইম সেট কৰি ল'বা যে মই 10 মিনিটৰ কাৰণে চাম বেছি নাচাবা মই 10 মিনিটৰ কাৰণে চাম 10 মিনিটৰ কাৰণে চাব পাৰিলা টাইম এটা তোমালোকে বান্ধি ল'ব লাগিব আৰু এটা সেম ক্যাটাগৰী চাব পাৰা যে মই জাস্ট কি মানে ধৰা হাঁহি উঠা বা কিবা তেনেকুৱা ফানি ভিডিঅ' মই চাম তো ফানি ভিডিঅ' চালা এটা ক্যাটাগৰীতে চালা ক্যাটাগৰীবিলাক চেঞ্জ হৈ থাকিলে আমাৰ ইমোশনবিলাক চেঞ্জ হৈ থাকে গতিকে সেম ক্যাটাগৰী যদি চাব পাৰা তেন্তে চাব পাৰা কোনে এইটো প্ৰবলেম ফেচ কৰি আছে কমেন্ট বক্সত জনাব নাপাৰিবা আজি ভিডিঅ'টো শেষ কৰিলো কি পঢ়িম